শুনাচোন, আমি ঘৰলৈ যাব লাগিব। ঘৰলৈ আহিছিলোহেচোন, এতিয়া যোৱাই নে? তুমিচোন ভালকৈ শিকিব পৰা নাই। মায়ে ফোন কৰিছিল, দেউতা হেনো গাটো বেয়া বোলে, তাকে ফাৰ্মাচীৰ পৰা আহি দিব লাগে, ঔষধ কেইটামান আনি দিব লাগে। কি? ছাৰ আহিলে নেকি? ইছ ৰাম, ছাৰে মোক গালিয়ে দিব এতিয়া। সানিবই নগলো মই। আৰে এতিয়া অহা সময় হোৱা নাছিল নহয়, দেউতাৰ গাটো বেয়া কাৰণে সোনকালে গুচি আহিলে। ডোন্ট ৱৰী, দেউতাক লগৰ এজনে থবলৈ আহিল। তোমাক ফোন কৰি মতা হয় তুমি নিশ্চয় গলা হয়। ইয়াত আকৌ তোমাৰ গাত কি দুখ? ভয় কৰিব নালাগে, বলা। ঠিক আছে, ব'লা ব'লা, পিছত এদিন আহি ভালকৈ শিকাই দিম তোমাক। মোৰ এনেকুৱা লাগে এই স্কুটিখনে মোৰ কাৰণে কাল। যেতিয়া চলাবলৈ বিচাৰো তেতিয়া কিবা নহয় কিবা এটা ঘটনা হয়। এইবোৰ চিন্তা কৰি থাকিব নালাগে দিয়া, এইটো তোমাৰ মনৰ ভাৱনাহে। ঠিক আছে, ব'লা ব'লা, সোনকালে ব'লা। অকে। হেই, অলপ সময় ৰ'ব, সিহঁত আহি পাইছেহি। মই ল'ৰাটোক ফাৰ্মাচীত পঠিয়াই দিওঁ আপোনাৰ কাৰণে ঔষধ আনিবলৈ। ঠিক আছে, হ'ব। মা, কি হ'ল দেউতা? তোমালোক আহিলা? দেউতা মোৰ ওচৰৰ ঘূৰাৰ অৱস্থা নাই। ভাইটি, যোৱাচোন তুমি ফাৰ্মাচীৰ পৰা মোৰ ঘূৰণি ঔষধ আনি দিবাগে। হয় নেকি? ঠিক আছে, মই যাওঁ। ৰ'বা, মই পইচাটো আনি দিওঁ। নালাগে দিয়ক, মোৰ তাত পইচা আছে, সেইকেইটা আনি দিম। যোৱা, পিছত ওলাই দিম, যোৱা। দেউতা, কোৱা। তোমাৰ জ্বৰো উঠিছে নেকি? গাটো অলপ অলপ গৰম উঠিছে। মানুহজনে আনকালে জ্বৰ হ'লে এনেকৈ পৰি নিদিয়ে। এইবাৰ চাগে জ্বৰ মূৰত উঠিছে, সেইকাৰণে এনেকৈ পৰি দিলে। নহ'লে মানুহজন বৰ ষ্ট্ৰং। তুমি জন্ম হোৱাৰ পৰা দেউতাক এনেকুৱা বেমাৰ পোৱাই নাই। মোৰ এনেকৈ দেখিলে বৰ ভয় লাগে। ভয় নকৰিবাচোন মা, ভাল হ'ব দিয়া। কাম এটা কৰাচোন, দেউতাক ভাত খোৱালে জানো? কেইটামান খাইছে, আকৌ খালি পানী অলপ খচি নিমখ অলপ দিছো, তেনেকৈ খাইছে। হয় নেকি? ঠিক আছে, হ'ব দিয়া। দেউতাকেইটা অলপ ৰেষ্ট ল'ব দিয়া। ঔষধখিনি আহিলে তুমি খুৱাই দিবা। অলপ শুই দিলে মোৰতো ঘূৰণিটো ভালো হ'ব পাৰে। ব'লা ব'লা, অলপ ৰেষ্ট ল'বলৈ দিওঁ। মানুহজনো বেমাৰত পৰি আছে, ইফালে ঘৰত বজাৰো নাই। মই বাৰু মানুহজনক এই কেনেকৈ বজাৰলৈ যাওঁ? ইফালে ছোৱালীজনীও কলেজ নগলে নহয়। কি কৰো অকলে মই ভাবি পোৱা নাই। বাইদেউ, বাইদেউ। ভিতৰলৈ আহা। কি কৰি আছে বাইদেউ? নাই একো কৰা। ভাত খালে নে নাই? নাই খোৱা। তাইক থৈ আহিলা নে তুমি? থৈ আহিলো দিয়ক। ঘৰত বজাৰ এটাও নাই, তাকে এতিয়া বজাৰলৈ যাব লাগিছিল। একো নাথাকিলে ক'ৰ পৰা খাম? এতিয়া মানুহজনক এৰিও যাব নোৱাৰো নহয়। কোনফালে কি কৰো একেবাৰে মাথাই কাম কৰা নাই মোৰ। মই বজাৰ কেইটা কৰি আনি দিওঁ নেকি? তুমি? আপুনি লিষ্টখন লিখি দিয়ক আৰু মই বজাৰ কেইটা কৰি আনিম। মই ভাবিছিলো তুমি যিহেতু আমাৰ ঘৰৰ ড্ৰাইভাৰহে, বেলেগ কামত তুমি ক'ত সহায় কৰি দিবা, সেইকাৰণে কোৱা নাছিলো। বিপদৰ সময়ত কিয়নো সহায় কৰি নিদিম? আপোনালোকৰ ঘৰতে খাই নাথাকো জানো? ৰবা, নহ'লে মই লিষ্টখন লিখি দিওঁ, পইচাটো দিওঁ। ঠিক আছে, হ'ব। মা, দেউতা ভাল পাইছেনে অলপ? নাই পোৱা, নহ'লে কাম এটা কৰা যাওক নেকি? দেউতাক হস্পিটেলতে লৈ যোৱা যাওক। এনেকৈ চাই থাকিলে নহ'ব। ময়ো সেইটোকে ভাবিছো। মানুহজন আগতে জ্বৰ হ'লে এনেকৈ নেথাকে নহয় পৰি, কাম বন সকলো কৰে। কিন্তু এইবাৰ মানুহজন যেনেকৈ পৰি দিছে, মোৰ একে ভয় লাগি গৈছে। মই ড্ৰাইভাৰজনক মাতি আনোগে, দেউতাক লৈ যাবলৈ কাৰণে। সি নাই নহয়। নাই মানে ক'লৈ গ'ল? তাক মই বজাৰ পঠিয়াইছো, বজাৰ কেইটামান কৰি আনিবলৈ কাৰণে। ঘৰত বজাৰ একোৱেই নাই। মই যাম বুলি ভাবিছিলো। দেউতাক বাৰু এনেকৈ বিচনাত পেলাই মই কেনেকৈ যাম বজাৰলৈ? সেইকাৰণে নগলো। সি যিহেতু নিজে যাম বুলি কৈছে, সেইকাৰণে তাকে পঠিয়াই দিলো। আচ্ছা, আহি পাওক দিয়া নহ'লে, তাৰপিছত দেউতাক লৈ যাম। ঠিক আছে, হ'ব। তুমি কাম এটা কৰা মা, যি লাগে বান্ধি লৈ ইয়াতে। দেউতাক 2 দিনমানৰ কাৰণে ৰাখিব পাৰে নহয়, আকৌ অহা যোৱা কৰি থকাতকে। ঠিক আছে, হ'ব। মাজনী, মই ইয়াত অকলে থাকিম। তুমি ঘৰলৈ যোৱাগে, যোৱা। তাতে তোমাৰ ইয়াত থাকিলে কলেজো ক্ষতি হ'ব, টোপনিও ক্ষতি হ'ব। মই থাকিব পাৰিম, যোৱা। তুমি দিনত আহিবা। মা, তুমি থাকিব পাৰিবা জানো অকলে? পাৰিম। ঠিক আছে, নহ'লে মই যাওঁ। বাইদেউ, কিবা লাগিলে ফোন কৰি দিলেই হ'ল, মই আনি থৈ যাম। হ'ব বাৰু, তুমি অলপ সাৰ পাই থাকিবা। তাই যিহেতু অকলে কৰি থাকিব। আজিকালি মানুহবোৰ বেয়া। হ'ব বাইদেউ, চিন্তা নকৰিব, মই সাৰ পাই থাকিম দিয়ক। যোৱা মাজনী, যোৱা। ঠিক আছে মা। তুমি থাকা, ভোক লাগিলে কিবা বনাই ল'লেই হ'ল, মই যাওঁ শুবলৈ। একোচোন খাবলৈ মনেই যোৱা নাই। তুমি কাম এটা কৰা, তুমি আজি গেছ ৰুমত যাব নালাগে, তুমি ড্ৰয়িং ৰুমতে শুই যোৱা। মোৰ অকলে ভয় লাগে ইমান ডাঙৰ ঘৰত। আজিলৈকে এনেকৈ অকলে থাকি পোৱা নাই। হয় নেকি? ঠিক আছে তেতিয়াহ'লে, তোমাৰ যদি একো অসুবিধা নহয় তেনেহ'লে ইয়াতে থাকি দিম দিয়া। ভোক লাগিছে নেকি? নহ'লে মই কিবা এটা বনাই দিওঁ। নাই লগা, মোৰ খাবলৈ মনে যোৱা নাই। তুমি কাম এটা কৰা নহ'লে, তোমাৰ যদি ভোক লাগিছে অৰ্ডাৰ দি লোৱা। নালাগে দিয়া, নাখাওঁ মই। খোৱাগে যোৱা তুমি। অ'কে। ইমান টোপনি লাগিছে, ইফালে ভোকো লাগিছে। অথনি নাখাওঁ বুলি ক'লো, এতিয়াচোন বৰকে ভোক লাগিছে। টোপনি গৈ দিওঁ, তেতিয়া কিজানি ভোকটো মৰিয়ে যায়। এইচোন চোফাতে শুই দিলে, বিচনাখন থাকোতে আকৌ ইয়াত কিয় শুলে? ঐ, শুনাচোন। কি হ'ল? কোনোবা আহিছে নেকি? নাই কোনো অহা, তুমি ইয়াত যে শুই আছা, সেই বিচনাখনত শুব নোৱাৰা। বহি থাকোতে কেনেকৈ টোপনি আহিল গমেই নাপালো, তাতে বৰকৈ ভোক লাগি আছিল। অথনি মই তোমাক ক'লো, মই বোলো ভোক লাগিছে যদি কিবা এটা অৰ্ডাৰ দি লোৱা। পইচা মই দিলো হয় নহয়, মই নাখাওঁ বুলি কোৱা কাৰণে তুমিও নাখাওঁ বুলি ক'লা। এতিয়া নিজেহে কষ্টত আছা, ৰ'বা নহ'লে মই কিবা এটা বনাই দিওঁ। কিনো বনাবা, নালাগে দে ইমান ৰাতিখন। আৰু তুমি টোপনি যোৱা নাই নেকি? ইমান ৰাতি সাৰ পাই আছা যে? পানী নিবলৈ আহিছিলো।
তোমাক এনেকে অৱস্থা দেখিলো ৰবা মই কিবা এটা বনাই দিওঁ বহি থাকা ঠিক আছে হ'ব ভাবিছিলো চোফাখনতে টোপনি মাৰি ৰাতিপুৱালৈকে যেনে তেনে থাকো আৰু তাইওনো এতিয়াহে পানী নিবলৈ আহিব পাৰেনে লাজতে পৰিলো উঠনি নাখাওঁ বুলি কলো এতিয়া আকৌ খাব লাগিব কি বনাই ঠিক নাই আৰু এয়া লোৱা খাই লোৱা কি মেগী মেগী মই মেগী বনাবহে জানো আৰু চাহ বনাব জানো বাকী ভালকৈ নাজানো বনালেও খোৱাৰ যোগ্য নহব চাগে সেইকাৰণে নবনালো এইখিনি খাই পেটটো ভৰাই লোৱা আৰু তোমাৰ মই নাখাওঁ দিয়া মেগী পেকেট এটাই আছিল সেইটোকে বনাই দিছো তুমিয়ে খোৱা হেই নাই মই আকৌ তোমাক ভোকত ৰাখি অকলে কেনেকৈ খাম একেলগে খাম খালে দুইটাই নাখাওঁ নেকি মই তোমাৰ কাৰণে এইখিনি একোৱে নহবচোন তোমাৰ পেটে নভৰিব মোৰ বেছি ভোক লাগি থকা নাই নহয় তেতিয়া মই দিনত কলেজত কিবা খাই আহিছো নাই তুমি চামুচখন লৈ আনাগে দুইটাই একেলগে খাম মই অকলে নাখাওঁ ইমান কষ্ট কৰি তুমি ইমান ৰাতিখন বনাই দিছা মই অকলে খাম নেকি মেগী বনোৱাত ইমান কষ্ট নহয় নহয় তথাপিও ন ৰাতি টোপনি ক্ষতি কৰিছা তুমিওতো টোপনি ক্ষতি কৰি মোৰ লগত আছা সেইটো বাৰু বেলেগ কথা সেইটো মোৰ দায়িত্ব যোৱা না ঠিক আছে হ'ব দিয়া মই লৈ আহোগে ৰবা যোৱা বাইদেউ ছাৰ অলপ ভাল পাইছেনে অলপ পাইছে কেইদিনমান ইয়াতে ৰখাব লাগিব তাইক কলেজত থৈ আহিলা নে তুমি বাইদেউ থৈ আহিলো কিবা খাই গ'ল নে নাই তাই মানুহজনী ঘৰত নাই যে তাই তেনেকৈ যাব ভোকতে আৰু তাই একো ভালকৈ বনাব নাজানে নহয় একো খাই যোৱা নাই চাহকণ খাই গৈছে মই কৈছিলো কিবা এটা আনি দিওঁ বুলি কিন্তু নেখাওঁ বুলি ক'লে কলেজতে খাব হেনো কেণ্টিনত হয় নেকি ঠিক আছে তেতিয়াহ'লে কালি তাই অকলে শুলে নে ভয় খোৱা নাইতো তাই অকলে খোৱা নাই ময়ো আছিলো তাত তুমি নাই আপুনি যিটো ভাবিছে সেইটো নহয় তাই ভয় কৰে বুলি তাই মোক ক'লে তুমি বোলে ড্ৰয়িং ৰুমতে থাকা মই ৰুমত শুওঁগে সেইকাৰণে মই ড্ৰয়িং ৰুমতে শুই দিলো হয় নেকি ঠিক আছে তেতিয়াহ'লে তুমি যোৱা এতিয়া তলা মাৰি থৈ গৈছে নহয় তাই তলা মাৰি থৈ গৈছে চাবিটো তাই লৈ গৈছে ঠিক আছে হ'ব দিয়া তুমি যোৱা ঠিক আছে বাইদেউ এইজনী মানে ল'ৰাটোকো ঘৰত সোমাই লৈছে কি যে আজলি ছোৱালী নহয় বেলেগে দেখিলে কি বদনাম দিব সেইটো ভাবিয়ে নাচায় তাকো এজন ড্ৰাইভাৰ দেউতাকে দেখিলে গালিয়ে দিব আহক আজি তাই কলেজৰ পৰা ইয়ালৈ আহিলে তাইক মই ধৰি ল'ম নহয় কি দুইটা একেলগে থাকিলি সেই ইজনী কি কথা ক'বলৈ আহিছ একেলগে নহয় তাকো আমাৰ ঘৰতে একেলগে সি ড্ৰয়িং ৰুমত আছে আৰু মই নিজৰ ৰুমত সেইটো ক আকৌ তই আকৌ একেটা ঘৰতে আছো বুলি কৈছ মই বোলো তহঁতৰ মাজত কিবা হ'লে নেকি ফটোৱা ল'ৰাজন বহুত ভাল জানানে কথা বতৰা বহুত কেয়াৰিং হয় তই কি প্ৰেমত পৰিছ নেকি প্ৰেমত পৰিছ নে নাই নাজানো কিন্তু কিবা এটা ভাল লাগি গৈছে এনেকুৱা ল'ৰা এজন জীৱন সংগী হিচাপে পালে মানুহ ধন্য হৈ যাব কিন্তু এটা কথা মনত ৰাখিবি তোক আকৌ সেই ড্ৰাইভাৰটোলে তোৰ দেউতা নিদিয়ে সেইটো মনত ৰাখিবি ভাল পোৱাৰ আগতে 10 বাৰ ভাবি চাবি গম পালি নহয় সেইটো হয় বাৰু কিন্তু কিয় নাজানো মোৰ তাৰ প্ৰতি কিবা এটা ভাল ফিলিংছ আহি গৈছে হ'ব এই ফিলিংছ এইখিনিতে মোহাৰি দে ঐ তই মোৰ বান্ধৱীনে শত্ৰু হা তই মোক ভালকৈ ক'বহে লাগে ওলোটাটোহে কৈ আছ মই তোক ভালৰ কাৰণে কৈছো যে সেই ল'ৰাটোৰ পৰা আঁতৰি আহিবলৈ কাৰণে কাৰণ তই পিছত কষ্ট নাপাও বুলি তোৰ দেউতাই এই সম্পৰ্কটো কেতিয়াও মানি নলয় সেইটো মই লিখি দিব পাৰো গম পালি নহয় তেতিয়া কষ্টত পোৱাকে এতিয়াই বাদ দিয়াই ভাল কেনেকৈ বাদ দিও ফিলিংছ আহিছেহে এতিয়া মোৰ মনত ফিলিংছ নাইকিয়া কৰি দে আকৌ তই এতিয়াও তাক মনে প্ৰাণে ভাল পোৱা নাই নহয় আৰু কি ঠিক সিটো ভাল নাপাবও পাৰে কাৰণ সি এজন ড্ৰাইভাৰ মই জানো তাৰ প্ৰতি মোৰ ফিলিংছ আছে থাকিবও পাৰে হ'ব দে তই মোক বেয়া নাপাবি কথাবোৰ কোৱাৰ কাৰণে তোক মই ভালৰ কাৰণেহে কৈছো নাপাও দে কিয়নো পাম তই সঁচা কথাবোৰে কৈছ তথাপি মোৰ মনৰ পৰা চাগে সেই ফিলিংছটো নাইকিয়া নহ'ব আৰু মই তাক চাগে কেতিয়াও ঠিক নাই ক'লে তোক জনাম দে হ'ব দে তুই যি ভাল দেখ তাকেই কৰ মোক ক'বলগীয়া একো নাই মই খালি তোৰ লগত আছো আৰু সদায় থাকিম ভাল বান্ধৱী হয় থেংক ইউ ছ' মাছ দেউতাই অলপ ভাল পাইছে নহয় অলপ পাইছে মই ক্লাছ শেষ কৰি আকৌ দেউতাৰ ওচৰলৈ যাব লাগিব তাৰ পৰাই চাগে মোক পিক কৰিবলৈ আহিব হয় নেকি ঠিক আছে ব'ল নহ'লে ক্লাছ কৰোঁগে ব'ল এইজনী ক্লাছ শেষ হোৱাই নাই নেকি এতিয়ালৈকে অহাই নাই যে মা তুমি আহিলা আহিলো দে দেউতা কি কৰিছে শুইছে অলপ কিবা খুৱাই দিছো অলপ আৰু ঔষধ খাইছে যে শুইছে ভাল পাইছেনে অলপ পাইছে কেইদিনমান ৰাখিব লাগিব তথাপি ঠিক আছে যিমান দিন ৰাখিব লাগে ৰাখা মুঠতে দেউতা সম্পূৰ্ণ সুস্থ হওক সেইটোৱে কামনা কৰো তোমাৰ লগত মোৰ কথা আছে কি কথা মা তুমি ল'ৰাটোক আমাৰ ঘৰত ৰাখিছা কোনে ক'লে তোমাক সি আহিছিলে ৰাতিপুৱা কি কৈছে মই ড্ৰয়িং ৰুমত আছো তাই নিজৰ ৰুমত আছে মোৰ ভয় লাগে যে সেইকাৰণে আমাৰ ঘৰতে থাকিবলৈ দিছো একো নহয় দিয়া ল'ৰাটো বেয়া নহয় ভাল ল'ৰা চৰিত্ৰও ভাল সেইটো কথা কোৱা নাই কেনেবাকৈ যদি কোনোবাই দেখে তেতিয়া তোমাক বদনাম উলিয়াই দিব তেতিয়া কি হ'ব বোলে ড্ৰাইভাৰ এজনৰ লগত লিলিমা চলি আছে তেতিয়া দেউতা আৰু মোৰ নাক কাণ ক'ত থাকিব তুমি এবাৰ ভাবি চাইছানে মা তুমি একো বেয়া কাম কৰা নাই নহয় জাষ্ট মই ভাল কৰিব কাৰণে আছো মই কি অকলে থাকিব লাগে নেকি অকলে থাকি ভয়ত মৰিব লাগে নেকি তোমালোকে সেইটোৱে বিচৰা নেকি সেইটো বিচৰা নাই তেনেহ'লে হ'ব দিয়া ইয়াত তৰ্কাতৰ্কি কৰি থাকিব নালাগে মানুহে আকৌ ভাবিব ৰুমত পেচেণ্ট কমাই মাক জীয়েকে কাজিয়া কৰি আছে তুমি বোলে ৰাতিপুৱা একো খাই যোৱা নে কলেজত খালানে নাই খালো কেণ্টিনত কিবা খাই আহিছো ভালে কৰিলা সি আহিলে ঘৰলৈ যাবাগে যামগে দেউতাক এবাৰ চাই যাওঁ নেকি মা দেখা দি যাওঁ হয় নেকি
ঠিক আছে, যোৱা নহ'লে ভিতৰলৈ। মা দেখা দি থৈ যোৱা। হ'ব মা। আৰু তুমি বেছি চিন্তা কৰি থাকিব নালাগে। মই একদম ঠিকে আছো। আৰু ল'ৰাটোৰ পৰা টাচ কৰা। সি এতিয়া আমাৰ ঘৰত থকা কিমান দিন হ'ল। সি বহুত বিশ্বাসযোগ্য ল'ৰা মা। হ'ব দিয়া, যোৱা। তুমি কলেজৰ পৰা আহিলা? আহিলো দিয়া। কিবা খালানে? খালো। কেণ্টিনতে খাই আহিলো। আৰু তুমি? নাই, একো খোৱা নাই। ছাৰ অলপ ভাল পাইছেনে? অলপ পাইছে, কিন্তু তুমি এতিয়ালৈকে একো খোৱা নাই যে? এনেও বনাবলৈ মনেই যোৱা নাই, সেইকাৰণে বনোৱাই নাই। ব'লা নহ'লে আমাৰ ঘৰতে খাবাগে, মই বনাম। নালাগে দিয়া, তুমিনো কিয় কষ্ট কৰিব লাগে? কষ্ট নকৰো তেতিয়াহ'লে অৰ্ডাৰ দি দিম। নালাগে, পইচাবোৰ এনেই পানীত খেদিব নালাগে। পানীত খেদা নাই নহয়, ভাল কামতহে ইউজ কৰিছো। নালাগে দিয়া। কি হ'ল, তুমি আজি মোৰ লগত এনেকুৱা কথা কৈ আছা যে? আমাৰ ঘৰত যাবলৈ বেয়া পাইছা নেকি? তেনেকুৱা কথা নহয়। মই যদি তোমালোকৰ ঘৰত গৈ থাকো, কিন্তু তোমালোকৰ ঘৰত দেউতা নাই, মাও নাই, তেনেহ'লে মানুহে দেখিলে আমাৰ বদনাম ওলাই দিব। সেইকাৰণে মই ইয়াতে থাকিম দিয়া, নাযাওঁ। কৰবালৈ যোৱা সময়ত ক'লেই হ'ল, মই গাড়ী ওলাই থৈ আহিম তোমাক। তুমি ইমান ভয়াতুৰ। মানুহৰ কথাক লৈ তুমি আমাৰ ঘৰত নাযাওঁ বুলি কৈছা। মই তোমাৰ বদনাম হোৱাটো নিবিচাৰো। হয়নে? কিয় বা? কাৰণ মই তোমালোকৰ ঘৰত কাম কৰো। তুমি আমাৰ ঘৰত কাম কৰা মানুহ নহয়, আৰু আমি তেনেকৈ নাভাবো তুমি যে আমাৰ ঘৰত কাম কৰা বুলি। কিন্তু মই ভাবো, সেইকাৰণে তোমাৰ বদনাম হোৱাটো নিবিচাৰো। কিন্তু মই নাভাবো মোৰ যে কিবা বদনাম হ'ব বুলি, কাৰণ তুমি এজন ভাল ল'ৰা। মই তোমাক ট্ৰাষ্ট কৰিব পাৰো। তোমাৰ যদি ইমানেই ডাউট হৈছে, তেনেহ'লে তোমাক এটা কথা ক্লিয়াৰ কৰি দিওঁ। মই তোমাক ভাল পাবলৈ লৈছো। কি? তোমাৰ কাম দেখি, তোমাৰ চৰিত্ৰ দেখি মোৰ তোমাৰ প্ৰতি ফিলিংছ আহি গৈছে। কিন্তু কোনো কিন্তু নাই। তোমাকো এটা কথা চিধা চিধি কৈ দিওঁ, আজি ফেচ টু ফেচ তুমি ক'ব লাগিব। কি কথা? তুমি মোক ভাল পোৱা নে নোপোৱা? সেইবোৰ তুমি কি কৈ আছা? এইটো কেতিয়াও সম্ভৱ নহয়। এইবোৰ যদি তোমাৰ মা দেউতাই শুনে, মোক কি বুলি ভাবিব যে এইকেইদিন ঘৰত নাথাকোতে মোৰ ছোৱালীজনী তাৰ ফলীয়া কৰি ললে, সম্পত্তি লোভীয়া বুলি কব। একো নকয়, মোৰ মা দেউতা তেনেকুৱা নহয়। মই মোৰ মা দেউতাক ভালকৈ জানো। ডোন্ট ৱৰী, সেইবোৰ মই মেনেজ কৰি যাম। তুমি মুঠতে কোৱা, তুমি মোক লাইক কৰা নে নকৰা? কৰো। তেতিয়াহ'লে আৰু একো কথা নাই, বাকীবোৰ মই চম্ভালি ল'ম। কাৰণ মই জানো মোৰ মা দেউতা মই যিটো বিচাৰো সেইটোকে দিয়ে। আজিলৈকে একো এটা বস্তু নিদিয়াকৈ থকা নাই, আৰু তোমাকো দিব। কাৰণ আজিলৈকে মই যিটো বস্তু বিচাৰিছিলো, সেইটো বস্তুতকে তুমি বহু গুণে ওপৰত। প্ৰত্যেকটো বস্তু তুমি ভবা মতে নহ'ব পাৰে। তুমি একেবাৰে মোৰ মা নিচিনা। প্ৰত্যেকটো কথাতে নিগেটিভ ভাবা, অলপ পজিটিভ চিন্তা কৰিবাচোন। ঠিক আছে, হ'ব দিয়া। এতিয়া ব'লা আমাৰ ঘৰতে, মই কিবা এটা অৰ্ডাৰ দিম আৰু দুয়োজনে খাম ব'লা। ঠিক আছে, ব'লা। মিনি বৰমাচোন। দেউতাই অলপ ভাল পাইছেনে? অলপ পাইছে বৰমা। কাইলৈ পৰহিলৈ মানে ৰিলিজ দিব চাগে। হয় নেকি? ভালে দে নহ'লে। বহক। হেৰি, তই যোৱা নাই নেকি তালৈ? যাওঁ মই, কলেজৰ পৰা অহা সময়ত তাত সোমাই আহোঁ। ভালে কৰিছ দে, ঘৰখনতো এটা মানুহ লাগে নহয়। তাকেই বৰমা। মিনি? এইজনচোন ড্ৰাইভাৰচোন। ই ইয়াতে থাকে নেকি? মই ৰাখিছো তাক। অকলে ভয় লাগে যে, সেইকাৰণে ইয়াতে থাকিবলৈ দিছো। হ'লনে তোমাৰ? হ'ল। মই এতিয়া গৈ থাকো, তুমি খাই ল'বা। ঠিক আছে, হ'ব যোৱা। তই কি ল'ৰাটোক ইয়াতে ৰাখিছ নেকি? বৰমা, সি ড্ৰয়িং ৰুমতে শুৱে, আৰু মই নিজৰ ৰুমত। মাৰে গম পায় নে নাপায় কথাটো? কি কথা গম পাবলৈ আছে? নহয় মানে, ল'ৰা মানুহ এটা এনেকৈ ৰুমৰ ভিতৰত সোমাই থকাটো ভাল নহয় দেই। মায়ে জানে সি আমাৰ ইয়াতে থাকে বুলি, আৰু মই ভয় কৰোঁ কাৰণেহে। তই ভয় কৰ যদি আমাৰ জিম্পিকে শুবলৈ আনিব পাৰচোন। সদায় শুবলৈ আহিবও লাগিব নহয়, সেইকাৰণে মাতিবলৈ নাযাওঁ। জিম্পিক মাতিবলৈ ভয় কৰ চাগে, ল'ৰাটোৰ লগত লিলিমাই কৰিবলৈ নাপাম বুলি। মা, মোক চম্ভালি কথা ক'ব। আলটু ফাল্টু এনেই বলকি নিদিব। দেখিলে ক'ব কিবা বেয়া দেখিছে আপুনি, আমি একো বেয়া কৰা নাই। হ'ব, সেইটো ভগৱানে চাই আছে নহয়। ল'ৰা এটা ছোৱালীজনী যদি ৰাতি একেলগে থাকে, তেনেহ'লে বাৰু একো নোহোৱাকৈ থাকিবনে? সেইটো ভালকৈ জানো আৰু। মই মাৰ আগত আপোনাৰ কথা সকলো কৈ দিম। এয়া নিজৰ মানুহৰ চৰিত্ৰ। সাহস দিব লাগে, সান্তনা দিব লাগে। কিন্তু আপুনি ওলোটাকৈ কষ্ট দিবলৈ আহিছে। ইয়াৰ পৰা উঠক, ইয়াৰ পৰা এতিয়া যাওক। মোৰ আপোনালোকৰ মানুহৰ নিচিনাৰ লগত কোনো সম্পৰ্ক নাই। হ'ব, ইমান দম দি কথা ক'ব নালাগে। পিছত দেখিম সেইটো লৈ পলাই গলি বোলে। মই তাক ভাল পাওঁ, আৰু মই পলাই নাযাওঁ। ধুমধামেৰে বিয়া হৈ যাম। হয় নেকি? এতিয়াহে আচল কথাটো ওলাল। ড্ৰাইভাৰৰ লগত প্ৰেম। ড্ৰাইভাৰ হ'ল বুলি কি মানুহ নহয় নেকি? তাৰ কি ফিলিংছ নাই? আপুনি সেইবোৰ কি বুজিব? লোকৰ ঘৰত কথা অকতি ফুৰোতে দিন যায়, কিন্তু নিজৰ ঘৰতে সেইবোৰ চলি থাকে। সেইবোৰ অলপ আশা দিব। মিনি, একেবাৰে চৰতে নহয়, ইফালৰ গাল সিফাল কৰি দিম। চিনি পোৱা নাই? উঠনিৰ পৰা সহ্য কৰি আছো বুলি যি টি ক'বলৈ আহিছ। মই আপোনাক যি টি কোৱা নাই, আপুনিহে মোৰ পিছত লাগিবলৈ আহিছে। যাওক এতিয়া। মোৰ আপোনাৰ নিচিনা মানুহৰ লগত কথা পাতিবলৈ মন নাই। ময়ো তৰ্ক পেচাল কৰি বেয়া পাওঁ। আপুনি যিবোৰ ক'লে সেয়া উত্তৰহে দিছো মই। আৰু যেতিয়া আপুনি মোক আঙুলি ধুৱাবলৈ সুবিধা নাপায়, মই তাৰ লগতে বিয়া হ'ম। আপুনি যাক ক'ব লাগে কৈ থাকক, লাগিলে গোটেই গাঁৱৰ মানুহকে কৈ দিয়ক। মোৰ কোনো ফৰক নপৰে। মই তাৰ লগত বিয়া হমেই। সেইটো আপুনি লিখি ৰাখক। যাৰ লগতে বিয়া হৈ থাক যা, আমাৰো কোনো আহে নাযায়। কথাটো ক'লো আৰু য'তে মৰগে নিজৰ ঘৰৰ মানুহ হৈ ঠাট্টা পেচাল কৰিবলৈ আহে।
ভালকৈ দিছো নহয়। মাক কৈ দিবা চাগে ফোন কৰি। কৈ দিলে দিয়ক, মই ভয় নকৰো। ভাল পোৱাত আকৌ কি হয় লাজ চৰম আছে। ভাল পাওঁ, বিয়া হ'ম, কিন্তু বেয়া কামটো কৰা নাই নহয় আমি লাজ কৰিবলৈ কাৰণে। আৰু মই কথাষাৰ মাক ক'ম, নিশ্চয় ক'ম। দেউতা ভাল হৈ আহক, তাৰপিছত ক'ম। মানুহবোৰৰ মানে চকু মোৰ ওপৰতে। ক'ত গৈছিলি তই? গোটেইজনী একেবাৰে ফাইটাৰ প্লেনে নহা দিও আহিছ যে। গৈছিলো ৰ এঠাইলৈ, সেইটোকে সুধিছো কলৈ গৈছিলি। আৰু গোটেইজনী একেবাৰে খঙৰ মূদত অহা দি আহিছ যে, কথাটো কি? কিনো হ'ব আৰু? আজিকালি মানুহৰ ঘৰত খবৰ ল'বলৈ গ'লেও ওলোটাকৈ লাজতহে পৰিবলগীয়া হয়। কি হ'লনো? দেউতাকে হস্পিটেলত থকাৰ কাৰণে খবৰ এটা ল'বলৈ গৈছিলো। মানুহজন ভাল হৈছেনে? হৈছে অলপ। তেনেহ'লে জীয়েকৰ যি ফুটনি ফুটনি কথা। মই কি বেয়া কাৰণে কৈছো নেকি? ভালৰ কাৰণেহে কৈছো। কিনো কৈছিলি তই? এই সিহঁতৰ ঘৰৰ ড্ৰাইভাৰজন যে আছে, মাক দেউতাক নোহোৱা অৱস্থাত সেই ড্ৰাইভাৰজনক জানো ঘৰত ৰাখে? তাক ৰুম দিছে, ৰুমত থাকিবলৈ দিয়ক। ছোৱালী মানুহজনীৰ লগত আকৌ সেইটো কিয়নো ৰাখিব লাগে? মই তাকে ক'লো তাইক। গোটেইজনী একেবাৰে জাঙৰ খাই উঠিছে নহয়। বোলে সেই ভয় কৰোঁ কাৰণেহে ৰাখিছো। তই যদি ইমান ভয় কৰ তেনেহ'লে আমাৰ এইকে নাৰাখিলি কেলে? তেনেকে ক'লো মই। তাৰপিছত বোলে ড্ৰাইভাৰজনক সেইজনী ভাল পায়, দেউতাকহঁতৰ আগত ক'ব বোলে। চি কটা। ড্ৰাইভাৰৰ লগতনো লিলি মাইনে? এইবোৰে চৰিত্ৰ সিহঁতৰ। মাকৰ আগত কৈ নিদিম বুলি ভাবিছে। তাই নোকোৱাৰ আগতে মাকৰ আগত মই কৈ দিম সকলোখিনি। তেতিয়াই গম পাব। ঘৰৰ পৰা খেদিছে, বহি আছো মানুহজনী উঠাই পঠিয়াই দিছে। ইমান মুখ চোকা। দেউতাকে বেয়া কৰিলে তাইক। যি লাগে বুলি কয় তাকে আনি দিয়ে যে, সেইকাৰণে মূৰৰ ওপৰত উঠি গ'লে। পাওঁ কেতিয়া বদনাম ওলাব নহয়, তেতিয়াই গম পাব। হস্পিটেলৰ পৰা আহি আকৌ তাৰ নাপালেহে হৈছে এইবোৰ কথা শুনাৰ পিছত। হয় দেই ল'ৰা ছোৱালীবোৰো আৰু কি যে কাণ্ডবোৰ কৰি থাকে নহয়। সকলো নিজৰ মৰ্জি হিচাপে কৰিব খোজে। মোৰ ল'ৰা ছোৱালী হোৱা হয় দিলো হয় চৰ এটা দিম বুলি ভাবিছিলো, মুখে মুখে উত্তৰ দিয়া। মাক দেউতাক নাই নহয়, আকৌ কিবা কেছত ফচাই দিক আৰু তেতিয়াহে ডাঙৰ কথা হ'ব। সেইকাৰণে একো নোকোৱাকৈ গুচি আহিলো। ভালে কৰিলি। এইবোৰ নলগা জেঙত লাগি লাভ নাই। তাকেই, তই পিছে কোনোবা ফালে যাৱ নেকি? এনেই ওলাই আহিছিলো, তোক দেখি মাতষাৰ দিলো। দে হ'ব দে নহ'লে, তই যা। ময়ো ঘৰলৈ যাওঁ, অথনি ওলাই আহিলো। এই তাত লাগি থাকোতে দেৰি হ'ল। দে হ'ব দে নহ'লে, যা। ময়ো যাওঁ। ঠিক আছে হ'ব। হেই, আপুনি আজি ঘৰলৈ যাব পাৰিব? হয় নেকি? তোমালোকৰ বহুত কষ্ট হৈছে ন? কিনো কষ্ট আৰু, মানুহ এজন বেমাৰ হৈ আছে, তাৰ লগতে থাকিব লাগিব। আৰু আমাৰ যদি কিবা হয় আপুনি নাথাকিব জানো? এয়াতো পৰিয়াল ন। মাজনী ক'ত? ঘৰত আছেনে? ঘৰতে আছে। তাইচোন অকলে ভয় কৰে। তেনেহ'লে ঘৰত কাৰ লগত আছে? ল'ৰাজনক ৰাখিছে, সি ড্ৰয়িং ৰুমতে থাকে আৰু মাজনী নিজৰ ৰুমত থাকে। হয় নেকি? ল'ৰাজন থকাৰ কাৰণে আমাৰ বহুত সুবিধা হৈছে। ইটো সিটো আনি দিয়া, ৰাতিপুৱাই আহে আপোনাক চাবলৈ কাৰণে, মাজনী কলেজত থৈ। হয় নেকি? ঠিকে আছে দিয়া। ভাল আকৌ, ল'ৰাজন বহুত ভাল। এতিয়া তাকে ভয় লাগি আছে মোৰ অলপ। ভয় আকৌ কিয় লাগিছে? নহয়, ল'ৰাটো এতিয়া আমাৰ ঘৰতে থাকে। তাকে মানুহবোৰে কিবা কিবি কথা ওলাই দিব বুলি বৰ ভয় লাগি আছে। হেই, কোনে কি কথা উলিয়াব? যোনে কথা উলিয়াই তাকে দিম। মোৰ ছোৱালীৰ বিষয়ে কোনো বেয়াকে ক'ব নোৱাৰিব। হ'ব দিয়ক, এতিয়া আপুনি সেইবোৰ কথা চিন্তা কৰিব নালাগে। আপুনি মানুহজন এতিয়া ঘৰলৈ গ'লক। মই কাগজ পত্ৰবিলাক কৰি আহোঁগে। ঠিক আছে, যোৱা। দেউতা, আহিলা? আহিলো মাজনী। আগতকৈ বেটাৰ ফিল কৰিছে নহয়? ভাল হ'ল দিয়া, মোৰ চিন্তা কৰিব নালাগে। বহাই। ব'লা। ছাৰ, বাইদেউ, বেগটো তাতে থৈ দিছো। মই এতিয়া গৈ থাকো দিয়ক। ৰ'বা আকৌ, চাহ অকণ খাই যাবা। একো এটা খাবই নাপালা। মই চাহ অকণ বনাওঁগে। সেই নেলাগে দিয়ক, চাহ নেখাওঁ বুলি ক'লে হ'বনে? আহা, চাহ খাই যাবা। এতিয়া আকৌ তুমি কি বনাবাগে? হ'ব দিয়ক ছাৰ, তুমি আমাৰ কাৰণে ইমানখিনি কৰিছা। এয়া চাগে আমি কেতিয়াও ধাৰ মাৰিব নোৱাৰিম। তেনেকৈ কিয়নো কৈছে? এয়া মোৰ কৰ্তব্য। ঠিক আছে বাইদেউ। দেউতালৈ ফোন চোন কৰিছেনে নাই? কৰো মাজে মাজে। পইচা পঠিয়াই দিওঁ বেলেগৰ হাতত, দেউতাক দিয়েগে আৰু। তেনেকৈ চলি আছে দেউতাই। ঠিকে আছে বাৰু। তহঁত পালিহি আহি? পালো দিয়ক বাইদেউ। মই খবৰ ল'ব আহিছিলো, কিন্তু জীয়েৰে যিখিনিহে কথা শুনালে, মোক বহি থকা জেগাৰ পৰা জীয়েৰে উঠাই পঠিয়ালে। কি কৈছে আপুনি এইবোৰ? সঁচাই কৈছো। সিদিনা এই ড্ৰাইভাৰজনো আছিলে নহয়। বাইদেউ, আপোনাৰ পিছৰ কথাখিনিচোন মই নুশুনিলোৱে। আপোনালোকে কি লাগিছে কি ভাগিছে সেইটো মই নাজানো। তই নাজানিবি? বাহানা হৈ চন্দ্ৰলৈ হাত মেলিছে যেতিয়া ক'ত জানিবি? ইমান অজলা হৈ দেখাব নালাগে। জানো নহয় তহঁতৰ নিচিনা মানুহৰ কথা। বাইদেউ, আপুনি কি কৈ আছে এইবোৰ? আৰু তাক ইমান বেয়াকৈ কিয় কৈছে? জীয়েৰক মাত, জীয়েৰে ক'ব সকলো। কি হ'ল বৰমা? মই আহিছো, কওকচোন। তই কি মাৰ বাপেৰক কোৱা নাই নেকি তই যে এই ড্ৰাইভাৰজনক ভাল পাওঁ বুলি? এইবোৰ আপুনি কি ক'বলৈ আহিছে? তোৰ নিজৰ ছোৱালীক সুধিছা? কথাটো সঁচা নে মিছা? কি হ'ল এতিয়া তাতে? ড্ৰাইভাৰ হ'লে কি সি মানুহ নহয় নেকি? দেউতা, বাপেকো মানে লগ খাই আছে। তোৰ জীয়েক মানে এটা ড্ৰাইভাৰতে বিয়া দিবি? দিম। মানুহৰ চৰিত্ৰ চাব লাগে। সি কি কাম কৰিছে সেইটো নহয়। মোৰ ছোৱালীক তোৰ খুৱাব পাৰিব আৰু ধনী ঘৰত বিয়া কৰি কি লাভ? যদি সেই ল'ৰাজনে মোৰ ছোৱালীক অত্যাচাৰে কৰে তেতিয়া কি হ'ব? সেইকাৰণে মোৰ ছোৱালীক এই ড্ৰাইভাৰটোলৈ বিয়া দিম। আপোনালোকৰ কিবা আপত্তি আছে নেকি? আৰু যদিহে আপত্তি আছে তেনেহ'লে যাওক ইয়াৰ পৰা।
ইয়াত হুলস্থুল পৰিৱেশ কৰি নাথাকিব। হ'ব দে, যি ৰক য'তে দিবলৈ মন আছে ত'তে দে। আমাৰ ক'বলগীয়া একো নাই, চব পাগল হৈছে এইবোৰ। ছাৰ, এয়া আপুনি কি কৈছে? মই জানো যিদিনৰ পৰা তুমি এইখন ঘৰলৈ আহিছা সিদিনাৰ পৰা মোৰ ছোৱালীৰ মুখত এটা হাঁহি দেখিছো, আৰু সিদিনাৰ পৰা তাই জেদ ধৰা বাদ দিছে। সেইকাৰণে কৈছো মোৰ ছোৱালীক তোমালৈ দিম, গম পালা নহয়? হ'ব ছাৰ। দেখিলানে দেউতা আমাৰ কথা মাতি গ'ল। তাকেই বহুত হেপী হৈছো মই। ময়ো বহুত হেপী।